গাইজ মাই ইউটিউব চেনেল পিকে নাথ লাইফ এণ্ড ব্লগছ। আজি আপোনালোকে বলক 80 বছৰীয়া আইতা এজনী কি কৰিছে বলক। মানে মানুহৰ হোৱাৰ দৰে লাগিছে, মই নিজে ভয় খাই গৈছে 80 বছৰ আইতা এজনী কি কৰিছে হাৰি। তেন্তে বলক স্কিপ নকৰিব। এতিয়া মোৰ বসন্তীখন লৈ লৈ যাওক বলক। তেন্তে বোলে আমি গৈ আছোঁ এজনী আইতাহঁতৰ ঘৰলৈ। তো আইতাজনী বয়সটো অনুপাতে যিখিনি কাম কৰে সেইটো আপোনালোকে মানে ভয় খাই গৈছোঁ মই। আপোনালোকে স্কিপ নকৰিব, চাওক। আইতাজনী বয়স মানে আজি শুনামতে 80 বছৰ হৈ গ'ল। আইতাজনী এতিয়াও যিমানখিনি মাৰে কিন্তু আমাৰ তেনেকুৱা আজিলৈকে মই দেখা নাই। তো আপোনালোকে চাওক আইতাজনী কেনেকুৱা কি কি কাম কৰিব পাৰে। নখ চেপত মাটি সোমাব এয়া মই নিজে হতভম্ব যে 79 বছৰ বয়সৰ আইতাজনীয়ে এতিয়াও আপোনাৰ জবৰ কাম এৰিব পাইছে। একচুৱেলি পাৰিবই, কাৰণ আগৰ দিনৰ বস্তু খাই থকা মানুহ টাৰ্ক হয় না, টাৰ্কত থকা মানুহ। তো গাইজ আপোনালোকেও চাওক, এতিয়াও দেখিছেনে, এতিয়াও জবৰ কাম মাৰিয়ে আছে চাওকচোন। তো ভাল লাগিল আজি মই ওলাই আহি ভাল মানুহ এজনী পালোঁ। আইতাজনী খং কিন্তু বৰ কাঢ়া দেই। এনে আপোনাৰ বয়সটো কিমান হ'ল বাৰু এতিয়া? বয়সটো 80 বছৰ। 80 বছৰলৈ মানে 79 চলি আছে আৰু। তো আপোনালোকে দেখিছেনে 79 মানে অৰ্থাৎ 79 বছৰ বয়সৰ মানুহ এজনী এতিয়াও কোৰ মাৰিব পাৰ হৈ আছে। এয়া মই দেখুৱাই আছোঁ, এয়া চাওক। এয়া আমাৰ গাঁৱৰ এজন মানুহে, এয়াৰ আপোনাৰ 79 বছৰ ন, এয়া 79 বছৰে জবৰ কাম মাৰিয়ে আছে। আৰু লগত সেইজনো আছে, এইজন তেওঁ ডাঙৰজন, এইজন তেওঁ এইবিলাক কাম নকৰে, এয়া মাকে কৰি আছে। বাৰু ভালে আছে, আমাৰ এটা গৌৰৱ। আৰু এয়া লাই শাক বা এনেকৈ ধুনীয়া চুনীয়া পেলাব পাৰে। আপোনালোকে যদি খাব বিচাৰে মোৰ জামুগুৰিত মোৰ পিকেটাৰ ওচৰলৈ আহিলে মোক পাই যাব। আৰু মই আইতাজনীৰ ওচৰলৈ নিশ্চয় লৈ আহিম। আপোনালোকে নিজে এবাৰ চিন্তা কৰি চাওক, 79 বছৰ বয়সৰ মানুহে এতিয়াও জবৰ কাম মাৰিব পৰা হৈ আছে। তেন্তে আপোনালোকেও যুঁজি থাকক আৰু আমাৰ অসমীয়া খাদ্য বস্তু আপোনালোকেও ব্যৱস্থা কৰি থাকক, যে লাই শাক ধুনীয়া এনেকৈ গোটেইখিনিয়ে পায়। তো গাইজ এনেকুৱা কিছুমান বয়সস্থ মানুহক চাই থাকিবৰ কাৰণে পিকে নাথ ছাৰ্চ কৰক, লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আপোনালোকে আশীৰ্বাদ কৰক যে আইতাজনী এতিয়াও সুস্থ হৈ থাকে। তো গাইজ বাই বাই।